কৃত্ৰিম বানৰ কবলত চাপৰ চিকিৎসালয়। ৰোগীৰ লগতে ৰাইজে ভুগিছে দুৰ্ভোগ। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ চৌদিশে এতিয়া সৃষ্টি হৈছে বানপানীৰ। সমান্তৰালভাৱে মহলদাৰ বৰষুণৰ ফলত চাপৰ চিকিৎসালয় জলমগ্ন হৈ পৰিছে। নলা নৰ্দমাৰ সুব্যৱস্থা নথকাৰ ফলত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতিৰ। ৰোগীৰ লগতে চিকিৎসক কৰ্মীয়ে অহা যোৱা ক্ষেত্ৰত বিপদৰ সন্মুখীন হৈছে। অস্বাস্থ্যকৰ পৰিৱেশত স্বাস্থ্য সেৱা চলি আছে। নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ আহিছে চিকিৎসালয়খনত। ৰাইজে বহুবাৰ দাবী কৰি আহিছে যদিও আজিলৈকে কোনো ধৰণৰ পদক্ষেপ হাতত নললে বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিধায়ক কিংবা সাংসদে। নিৰ্লিপ্ত ভূমিকা চাপৰ পৌৰসভাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰোগীৰ লগতে চিকিৎসকসকলে। ৰাইজে অতি সোনকালেই চিকিৎসালয়ত কৃত্ৰিম বানপানীৰ সমস্যাটোৰ সমাধান কৰিবলৈ দাবী জনায়। যি পৰিস্থিতি আপুনি চাই আছে, তে আপোনালোকৰ জৰিয়তে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাওঁ তথা আমাৰ চাপৰ মিউনিচিপালিটি হওক বা আমাৰ হস্পিটেলৰ অথৰিটি যি আছে তেখেতৰ আপোনালোকৰ জৰিয়তে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ। চাওক, এই যে এতিয়া এম্বুলেঞ্চ গ'ল, কিমান এৰাটো পোৱাত বহুত অসুবিধা হ'ব লগা হৈছে। যাতে মই এটাই অনুৰোধ, আপোনালোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাই এইটো বিহিত ব্যৱস্থা কৰিলে ভাল হয়। পানী ইয়াত মানে পানী ওলাব পৰা নাই। পানী যিটো বেছি হয় তেতিয়া ওলটা ইয়াতে আহি আছে। পানী ওলাব দূৰৰ কথা, যেতিয়া বেছি হয় তেতিয়া মানে পানীটো আৰু ভিতৰত সোমাই আহে। মানে ড্ৰেইনৰ ক্লিয়াৰেঞ্চ নাই। ড্ৰেইনবোৰ চাফা কৰিলে পানী ওলাব পাৰিব। ড্ৰেইন বন্ধ হৈছে, ব্লক হৈ আছে। তে সেইটোৱে অনুৰোধ আমি কৰোঁ যে ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাই এই বিশেষকৈ ইয়াত বহুত ধৰণৰ মানুহ, এই চাপৰ অঞ্চলটো ইমান ডাঙৰ অঞ্চল, বহুত অঞ্চল ইয়াত মানুহ আহিব লগা হয়। যিহেতু ৰাস্তাৰ কাষতে আমাৰ সৰু ডাঙৰ যিমান এক্সিডেণ্ট যিমান হয়, আহি এই যিটো আমাৰ যাতনা ভুগিব লগা হয়, এইটো খুব দুখৰ বিষয় যে চাপৰ অঞ্চলত এনেকুৱা ঠাই যে ৰাজহুৱা ইয়াত কোনো অহা যোৱাৰ ঠিকমতে ব্যৱস্থা নাই। তে ঊৰ্ধ্বতম কৰ্তৃপক্ষক যদি আমি এটাই বাৰে বাৰে অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে ইয়াত কি ব্যৱস্থা কৰি দিয়ে। ৰোগীৰ লগতে চিকিৎসক কৰ্মীৰো অসুবিধা, বহুতো অসুবিধা। ৰোগী যে চিকিৎসক কৰ্মী আহি যাব, সিহঁতে মানে কাপোৰ তুলিহে যাব লাগিব। ইয়াত বহুত ৰোগী আহিব লগা হয়, যে খোজকাঢ়ি ইয়াত যাব নালাগে অৱস্থা হৈ আছে। মই এজন সচেতন নাগৰিক হিচাপে চাপৰৰ পৰা কৈ আছোঁ। মই চাপৰ হস্পিটেলখন এই নেৰানেপেৰা বৰষুণৰ কাৰণে পানী জমি আছে। ৰোগীবিলাকৰ বহুত কষ্ট হৈ আছে। পানী জমি একদম বহুত ওপৰলৈকে উঠি গৈছে। মই চাপৰ নগৰ সমিতিক কৈ আছোঁ যে আপোনালোকে অতি সোনকালে এই সুব্যৱস্থাটো কৰি দিয়ক। আৰু লগতে আমাৰ চাপৰৰ টাউনৰ সকলো দিশে পানী বৈ আছে। নলা নৰ্দমাবিলাক চাফা কৰা নাই। আজি কিমান দিনৰ পৰা নলা নৰ্দমা বনাইছে, এতিয়ালৈকে নগৰ সমিতি কোনো ইয়াৰ ওপৰত কোনো বিধি ব্যৱস্থা কৰা নাই। তাৰ কাৰণে আমি চাপৰৰ বাসী হিচাপে কৈ আছোঁ, এতিয়া সোনকালে প্ৰশাসনকো জনাই আছোঁ, সোনকালে যিহেতু এই পানীবিলাক নিষ্কাৰ কৰাৰ কাৰণে ব্যৱস্থা কৰি দিয়ে। চাপৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।